নমস্কাৰ বন্ধু বান্ধৱীসকল, জব প্ৰিপাৰেশ্যনৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এই ভিডিঅ'টিৰ জৰিয়তে স্পেচিয়েল ডেটৰ ইংলিছৰ যিবিলাক কুৱেশ্যন আহিছিল সেই কুৱেশ্যনবিলাকৰ বিষয়ে আলোচনা কৰিম আৰু সেইটো সম্পূৰ্ণ মেমৰি বেছড কুৱেশ্যন হয়। গতিকে বলক আমি এতিয়া এটা এটাকৈ কুৱেশ্যনবিলাক আমি চাই যাওঁ। তো ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল এনেকুৱা এটা পেছেজ টাইপৰ আহিছিল। ইয়াতে কি লিখা আছে, টু চি, ইয়াতে এইবিলাক নম্বৰবিলাকৰ ইয়াত গেপছ আছিল। টু চি আনচিন এণ্ড টু ন' দ্য is inherent in human nature and this curiosity leads people from one place to another. Besides this, traveling has a great dash value. Books provide us dash knowledge, but traveling enhance it much beyond that. তো ইয়াৰে প্ৰথমত কি আহিব, টু চি 91 নম্বৰত আহিব অপশ্যন এ দ্য, টু চি দ্য আনচিন এণ্ড টু ন' দ্য অপশ্যন বি যিটো আছে অৰ্থাৎ 92 নম্বৰত কি আহিব অপশ্যন এ unknown যিটো আছে, know the unknown is inherent is human nature and this curiosity leads people. তাৰপিছত কি আহিল 93 নম্বৰত আহিব অপশ্যন বি যিটো আছে travel from one place to another. Besides this, traveling has a great 94 নম্বৰত কি আহিব অপশ্যন এ educative has a great educative value. Books provide us 95 নম্বৰ যিটো আছে আপোনালোকে ইয়াতে অপশ্যন চি যিটো দেখা পাই আছে বুকিজ, এই বুকিজ অপশ্যনটো আহিব। বুকছ প্ৰভাইড আছ বুকিজ নলেজ বাট ট্ৰেভেলিং এনহেন্স ইট মাছ বিয়ণ্ড ডেট। তো এইকেইটা অপশ্যন ইয়াৰে হ'ব। এইবাৰ আমি নেক্সট কুৱেশ্যনটো চাম। এনেকুৱা ধৰণৰ এটা কুৱেশ্যন আহিছিল আৰু এইবিলাক অপশ্যনবিলাক দিয়া আছিল। দ্য গাৰ্লছ টেক্স, ইয়াতে কি আহিব এই চাৰিটাৰ মাজত অপশ্যন বিটো আহি যাব টেক্স। দ্য গাৰ্লছ টেক্স আফটাৰ হাৰ মাদাৰ। এবার 97 নম্বৰ কুৱেশ্যনটো হ'ল ফৰচুন স্মাইল্ড, ইয়াতে কি আহিব অপশ্যনত ডেছ হিম, ইয়াতে আহিব 97ত অন যিটো অপশ্যন আছে অপশ্যন এ অন, ফৰচুন স্মাইল্ড অন হিম। নেক্সট কুৱেশ্যনটো হ'ল ষ্ট্ৰাইক, ইয়াতে ব্লেংকছ আছিল। দ্য আইৰণ ইজ হট, তো 98 নম্বৰ কি আহিব ষ্ট্ৰাইক অপশ্যন চি যিটো আছে হোৱাইল, ষ্ট্ৰাইক হোৱাইল দ্য আইৰণ ইজ হট। এবার 99 নম্বৰ কুৱেশ্যন হ'ল দ্য ডেছ দ্য মেৰিয়াৰ। তো ইয়াতে কি হ'ব 99 নম্বৰত অপশ্যন মোৰ যিটো আছে অপশ্যন এ দ্য মোৰ দ্য মেৰিয়াৰ এইটো হ'ব। এবার আমি 100 নম্বৰ কুৱেশ্যনটো চাওঁ। ইচ অফ দ্য গাৰ্লছ ডেছ ক্লেভাৰ, তো কি হ'ব 100 নম্বৰ ইচ অফ দ্য গাৰ্লছ ইজ ক্লেভাৰ, এইটো হ'ব শুদ্ধ উত্তৰ। এবার 101 নম্বৰ কুৱেশ্যনটো হ'ল হুইচ ইজ দ্য ফলোয়িং ইজ কাৰেক্ট এনচাৰ। তো আমাক ইয়াতে কাৰেক্ট এনচাৰবিলাক ওলাব দিলে, ইয়াতে চাৰিটা অপশ্যন আছে। তো প্ৰথমত কি আছে দিছ ইজ দ্য ছেম বুক ডেট আই গেভ ইউ, বি দিলে দেয়াৰ আৰ দ্য ছেম বুকছ এজ আই গেভ ইউ, দিছ ৱাজ ছেম বুক এজ আই গেভ ইউ, দিছ ইজ দ্য ছেম বুক এজ আই গেভ ইউ। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি দিছ ৱাজ ছেম বুক এজ আই গিভ ইউ। এবার 102 নম্বর কোশ্চেনটা হল নাইদার পার্টি ইজ রেডি ফর এ কম্প্রোমাইজ, বি দিলে নাইদার পার্টি ইজ রেডি ফর এ কম্প্রোমাইজ, নাইদার দ্য পার্টি ইজ রেডি ফর এ কম্প্রোমাইজ, আর একেবারে শেষত দিলে নাইদার এ পার্টি এ রেডি ফর এ কম্প্রোমাইজ। তো ইয়াৰে 102 নম্বৰৰ যিটো শুদ্ধ সেন্টেন্স হ'ব এইটো হ'ব অপশ্যন এ নাইদার পার্টি ইজ রেডি ফর এ কম্প্রোমাইজ। এবার 103 নম্বৰটো চাওঁ। ইয়াত কি কি আছে আই এম সৰি এবাউট দ্য টিকেটছ, বিত দিলে আই এম সৰি টু দ্য টিকেটছ, আই এম কোৱাইট সৰি এবাউট দ্য টিকেটছ, আই এম সৰি দ্য টিকেটছ। তো ইয়াৰে 103 নম্বৰৰ যিটো শুদ্ধ উত্তৰটো হ'ব এইটো হ'ব অপশ্যন চি, ইয়াত কি হ'ব আই এম কুইট সৰি এবাউট দ্য টিকেটছ। 104ত আহিছিল জাম্বল চেণ্টেন্স আৰু এইটো পি, এইটো কিউ, এইটো হৈছে আৰ আৰু এইটো থাকিল এছ। তো ইয়াৰে কোনটো শুদ্ধ উত্তৰ হ'ব অৰ্থাৎ সিকুৱেন্সটা আমাৰ মিলাব লাগে। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'বগৈ অপশ্যন বি, কি আহিব পি এছ আৰ কিউ, অৰ্থাৎ ই ট্ৰেণ্ড, তাৰপিছত আহিল এছ ই ট্ৰেণ্ড অল মেণ্ডেটৰী, তাৰপিছত আহিলে এইটো ই ট্ৰেণ্ড অল মেণ্ডেটৰী বাট ষ্টপড ডিউৰিং দ্য নাইট, এনেকুৱা ধৰণৰ সিকুৱেন্সটো আহিব। তো শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। এবার
105 টো চাও হি ওয়াজ ইল এটো পি এটো কিউ এটো হল আর আর এখানে থাকিল এস এতিয়া 105 ত কি থাকিব এটো শুদ্ধ উত্তৰটো আমি চাম অপচন এ টো হ'ব পি আর কিউ এস তো কি হ'ব হি ওয়াজ ইল তাৰ পিছত আহিল হি ওয়াজ ইল ফৰ এ উইক এণ্ড ডিউৰিং দ্যাট ৱৰ্ক হি এট নাথিং এনেকুৱা ধৰণৰ অপচনটো আহি যাব অৰ্থাৎ শুদ্ধ উত্তৰটো হ'ব অপচন এ পি আর কিউ এস এবাৰ 106 নম্বৰটো চাও being idle sometimes is agreeable এখানে হল পি but being idle কিউ এটো থাকিল all the time আর আর might becomes এটো হ'ব এস তো ইয়াৰ 106 নম্বৰৰ যেটো শুদ্ধ উত্তৰ হ'ব এটো হ'ব অপচন সি পি কিউ আর এস অর্থাৎ being idle sometimes is agreeable but being idle all the time might becomes monotonous এনেকুৱা ধৰণৰ এটো আহিব সিকোয়েন্সটো এবাৰ 107 ত আহিব কি আছে when the meeting এটো থাকিল পি কিউ এটো থাকিল আর এটো থাকিল এস তো when the meeting was over the delegates went home তো ইয়াৰ 107 ৰ শুদ্ধ উত্তৰটো অপচন এ পি কিউ আর এস when the meeting was over the delegates went home এনেকুৱা ধৰণৰ অপচনটো আহিব সিকোয়েন্সটো আহি যাব এবাৰ আমি নেক্সট কোশ্চেনটো চাম হি কামস টু সি মি অফ এণ্ড অন অৰ্থাৎ এই ওয়ার্ডটোৰ ক্লোজ মিনিংটো কি হ'ব এটো ওলাব দিছিল তো 108 নম্বৰৰ যেটো শুদ্ধ উত্তৰটো হ'ব এটো অপচন সি এট টাইমস এবাৰ আমি 10 নম্বৰটো চাম বিফোর লং দ্য ফগ ডিসএপিয়ার্ড এণ্ড উই ড্ৰপ ফাদাৰ তো ইয়াৰে 10 নম্বৰৰ যেটো বিফোর লং যেটো আছিল ইয়াৰ ওচৰা-ওচৰি মিনিংটো ওলাব দিছিল তো এটো উত্তৰটো হ'ব অপচন এ সুন হ'ব এবাৰ 110 নম্বৰটো হল ওভার এণ্ড অ্যাবভ দিস গেইন হি ওন দ্য গুড উইল অফ দ্য পিপল তো ইয়াতে কি দিলে ওভার এণ্ড অ্যাবভৰ ওচৰা-ওচৰি মিনিংটো ওলাব দিছিল তো ইয়াৰ উত্তৰটো হ'বগৈ অপচন বি ইন এডিশন টু এটা হ'ব শুদ্ধ উত্তৰ এবাৰ 111 নম্বৰ প্ৰশ্নটো হল which of the following is correct ইয়াৰে চাৰিটা সেন্টেন্স দিয়া আছে the city was named agra the city was named as agra the city named agra as the city agra named তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ the city was named agra 112 নম্বৰত দিছে choose the correct alternatives he is too clever to be taken in by you বি দিলে he is clever to be taken in by you সি দিলে he is some clever to be taken in by you he is so clever to be taken by you সরি in you দিছে একেবারে হেকৰটো তো ইয়াৰ অপচনটো হ'ব অর্থাৎ শুদ্ধ অপচনটো হ'ব অপচন এ he is too clever to be taken in by you এবাৰ 71 নম্বৰ কোশ্চেনটো হল এড এ টেক কোশ্চেন অর্থাৎ টেক কোশ্চেন কৰিব দিছিল কি আছিল সেন্টেন্সটো he will work sincerely now তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপচন বি ওন্ট হি এনেকুৱা ধৰণৰ কোশ্চেনটো ইয়াত সোমাই যাব টেক কোশ্চেনত এবাৰ 114 নম্বৰ কোশ্চেনটো চাও হি মাস্ট বি কাইন্ড টু এনিমেলস ইয়াতে কি আহিব এবাৰ 114 নম্বৰত মাস্ট আছিল গতিকে ইয়াত কি হ'ব মাস্ট নট উই এনেকুৱা ধৰণৰ আহি যাব এবাৰ 115 নম্বৰটো হল ইউ অট টু ৰেসপেক্ট ইউৰ এল্ডাৰ্স তো আমি ডাঙৰ সকলক কি কৰিব লাগে ৰেসপেক্ট কৰিব লাগে তো ইয়াত কি হ'ব অপচন এ হ'ব are not you এবাৰ নেক্সট কোশ্চেনটো হ'ব fill in the gaps with correct alternatives all the children should in one voice তো ইয়াৰ উত্তৰটো কি হ'ব অপচন এ হ'ব all the children shout in one voice নেক্সট কোশ্চেনটো আহিল she is dash singer than a dancer she is a better singer than a dancer অর্থাৎ অপশন এ টো ইয়াৰ শুদ্ধ উত্তৰ 71 নম্বৰটো হল even dash progress was possible indeed তো 71 যেটো অপশন হ'ব এটো হ'ব more even more progress was possible indeed এবাৰ 19 হল dash pocket was picked yesterday তো picked মানে চুৰি কৰা কাৰ পকেটটো চুৰি হৈ গৈছিল হোস
হুজ হ'ব হুজ পকেট ৱাজ পিকড য়েষ্টাৰডে। এইবাৰ এইটো ভিডিঅ'ৰ শেষৰ প্ৰশ্ন হ'ল এইটো ডেছ চলজাৰ হেড এ ষ্টৰি টু টেল। তো ইয়াত হ'ব অপশ্যন এ ইচ চলজাৰ হেড এ ষ্টৰি টু টেল। তো এইখিনি আছিল আজিৰ ভিডিঅ' আৰু ভিডিঅ'টো চাই আপোনালোকে কেনে পালে নিশ্চয় কমেণ্ট বক্সত জনাব। আৰু স্পেচিয়েল ডেটৰ মেথছৰ ওপৰতো এনচাৰ কিৰ ওপৰতো মই কেইটামান ভিডিঅ' বনাই থৈ দিছোঁ, এইবিলাকো আপোনালোকে চাব পাৰে। তো নিশ্চয়কৈ লগ পাম নতুন এটি ভিডিঅ'ৰ মাজলৈ। ধন্যবাদ থাকিল।